নিনিলেও তো হয় বাইকখন ইমান গেলা ৰাস্তাত এই মানুহটো যে কথা ক'লেই নুশুনে দেই কিমান অৱস্থা নাই চাওকচোন দুদিনমান বৰষুণতে কেনেকুৱা গেলি গ'ল কি হ'ব বুৰ ওপৰত থাকিব লাগে ঐ ঠেলি নিদিবা পৰি যামচোন ও মাই গড এক্সিডেন্ট ও মাই গড ঘৰলৈ আহিলে এনেকুৱা লাগে যেন কেনেকুৱা এটা ঘৰ আছিলে কেনেকুৱা এটা সময় আছিলে দুটা সমানে ওখ এইডাল এনেকে কৰিলে না এয়া চাও ইমান নেজানে ক হেয়া ইমান চাপ হৈ গ'ল হয় হেয়া ঠেলি দিবি ইমানে দেৰি হয় সিমানে আমাৰ দেৱৰ কাম বেছি হয় কি কবা আৰু হে কি তেনেকে নকবা এফালে স্কুল দেৰি হৈছে এফালে সোনকালে যাব লাগে আকৌ তাই আকৌ বোলে কাপোৰখিনিহে চপাই লয় সোনকালে বৰষুণ দি দিব লাগিলে ইমান কষ্ট ধুই থোৱা কাপোৰখিনি মোৰ পেন্টটো নেতিতে মোৰ পেন্টটো টিঙৰ তলতে আছে আৰু তোমাৰ স্কুল দেৰি হৈছে নহয় অনুৰাগ ওলাই মেলি ৰেডি হোৱাৰ পিছত নঙলা বাহিৰ হলো হোৱাৰ পিছত ৰঙলা বাহিৰ নঙলা বাহিৰ হোৱাৰ পাছত আকৌ তাই লৰ মাৰি হৈছে কি হ'ব হৈছে বোলে কি হ'ব বলা আৰু আমি বহু দিনৰ মূৰত ফুৰিব ওলাইছো বিহু বুলি যিহেতু আমাৰ ককা ঘৰত যোৱা নাই ডাঙৰ ককা ঘৰত আৰু ভাবিছো চাগে দেৱ অহা নাই হেতিও অহা নাই আমাৰ ঘৰলে ভনীয়েকে নোযোৱাকেনো ককাকে কেনেকে আহিব তাৰপিছত সেইকাৰণে ওলাইছো আৰু দুইটাই তিনটা ওলাইছো আৰু আপোনালোকক আৰু ল'ৰা স্কুল সময়টোতে একেবাৰে ওলাই আছো ইয়াতে দুটাক পেটটো ভৰাই ললো কিন্তু মোৰ পেটটো ককাহঁতৰ ঘৰতে ভৰাম ব'লা নিদিলে কি কৰিবা নিজৰ ঘৰত আহি দে ভাত খাওঁ কৰিম ক আৰু এডোখৰ খোজকাঢ়ি আহিছো মাহঁতৰ ঘৰলৈ এডোখৰ বাইকত আহিছো কিয়নো আমাৰ এই ৰাস্তাটো তাহানি দিনৰ পৰা একে এতিয়াতো অলপমান ভালেই হ'ল আগতে যেনেকুৱা হৈছিলে এই ৰাস্তাটোৰ কথা কি ক'ম একদম ইমান কষ্টৰে নহয় স্কুল পঢ়িলোঁ তেতিয়া আমাৰ ৰাস্তা ঘাটো নাছিলে আৰু এইখিনিতে এখন জখলা আনৰ মাটিৰ ফালৰ পৰা আহিছিলোঁ তেতিয়া এই জেওৰাখনৰ কাষতে আগতে ইয়াতে আছিলে কধন আগতে আমাৰ ইয়াতে হেৰি জখলা আছিলে পাৰ হৈ যোৱা আকৌ কোনোৱে নোৱাৰে কেতিয়াবা মন ভাল লাগিলে পদ্মদাহঁতি যাবলৈ দিয়ে ৰাস্তাটো কেতিয়াবা মন বেয়া লাগিলে আমি স্কুলৰ পৰা আহি পাওঁ মানে উঠুৱাই দিয়ে পেলাই দিয়ে এফালকৈ যাব নহ'ব বুলি নিনিলেও তো হয় বাইকখন ইমান গেলা ৰাস্তাত এই মানুহটো যে কথা ক'লেই নুশুনে দেই কিমান অৱস্থা নাই চাওকচোন দুদিনমান বৰষুণতে কেনেকুৱা গেলি গ'ল আৰু এয়াই হৈছে আমাৰ বান্দৰ চুক আমাৰ চুকটোৰ নাম বান্দৰ চুক কিয় জানেনে বহুত বেছি ইয়াত বান্দৰ আছে আৰু বান্দৰ বহুত থকাৰ কাৰণে আমাৰ চুকটো বান্দৰ চুক কুন্দিলখন ইয়াত যেতিয়া ওচৰ চাপিছিলে তেতিয়া ওচৰে পাজৰে থকা ঘৰবিলাক বেলেগলৈ গুচি গ'ল এতিয়া আমাৰ চুকটোত মাত্ৰ 3-4 ঘৰে মানুহ আছে আৰু পাই গ'লোহি ন কিন্তু দুখৰ কথা কেলে মায়ে নাই ইমান দুখৰ কথা এইটো মানে সাংঘাতিক আৰু টিঙৰ পৰা যেনে তেনে পানীটো বাগৰি পাৰ ক'লৈ যোৱা তুমি জান কোৱাচোন আয়ো দেহি নৰা চৰা কাৰণে তললৈ গ'লগে নো সিফালে মই উঠি দিয়াৰ লগে লগে বহুত তললৈ গ'লগে কি হ'ব বুৰ ওপৰত থাকিব লাগে ঐ ঠেলি নিদিবা পৰি যামচোন ও মাই গড এক্সিডেন্ট ও মাই গড মই এক্সিডেন্ট হৈছে ঘৰলৈ আহিলে এনেকুৱা লাগে যেন কেনেকুৱা এটা ঘৰ আছিলে কেনেকুৱা এটা সময় আছিলে সেই সময়খিনি ক'লে যে আঁতৰি গ'ল ঘৰত মানুহ ইমান আছিলে এতিয়া একেবাৰে শূন্য হৈ পৰিল ঘৰখন আগতে আমি কিমান জাগা আছিলে চাওকচোন 8-10জন আছে এতিয়া কোনোৱে নাই মা আৰু দেউতা অকলে নিজান জান ঘোৰ অৰণ্যখনত বাস কৰিছে য'ত কাৰোবাক চিঞৰি মাতে খাই বুলি ক'লেও কোনো নাই মা আৰু দেউতাৰ সৎ সাহসেৰে কিন্তু নিজৰ পুৰণা ঠাইখিনি কোনোদিনে এৰি থৈ নাযাওঁ বুলি এনেকৈ বাস কৰিছে কিমান যে তামোল আছিল কিমান যে ফল মূল আছিল আমাৰ গাঁওখনত নথকা বস্তুটো আমাৰ ঘৰত আছিল কিন্তু বৰ্তমান চাৰিওফালে শূন্য হ'ল কিয়নো কুন্দিলখনে আহি চাৰিওফালৰ পৰা আমাৰ এই এৰিয়াটো অন্ধকাৰ ৰূপত পৰিণত কৰি পেলালে ইমান ধুনীয়া মাটি বাৰী ইমান ধুনীয়াকৈ বাৰী এখন তৈয়াৰ কৰি লৈছিলে
গোটেই বাৰীখন সম্পূৰ্ণভাৱে ধ্বংস হৈ গ'ল। কিমান যে আমাৰ বাঁহ আছিলে, কিমান যে বাঁহ বিক্ৰী কৰি পইচা পাইছিলোঁ আগতে, এতিয়া কিন্তু নাই। এতিয়া যে কোনোবা কাপ কাপ কৰি থাকিলেও বাঁহ এডাল আনো বিক্ৰী কৰোঁ বুলি ক'বলৈও আমাৰ ঘৰত বাঁহ এডাল নাই। গোটেইখিনি কোনদিনে লৈ গ'ল। গছজোপা পাৰিবলৈ মোক মাতি আছে, নিজে পাৰিবৰ কাৰণে। মইনো ইমান ওখ হোৱালেনো কথাই নাছিলে। দুটা সমানে ওখ। এইডাল এনেকে কৰিলে না এয়া চাওক ইমান নেজানে ক সেয়া ইমান চাপ হৈ গ'ল হয়। সেয়া এইডাল ঠেলি দিবি সেইফালে দেই পিতাই কৰিছো মই এয়া কি হ'ব আকৌ মোক মাতিব। হৈছে কেৰেলা, আৰু এই কেৰেলাজোপা আমাৰ ভাগিনজনীয়ে লগাইছিলে অনুৰাগৰ সমান। তাই পুলিটো ৰুই দিয়া ইমান লাগিছে নহয়, কেইবা সাজৰো খালো। মই কেইবা সাজৰ খালো, মই 5 বাৰ মান খালো পাই ৰমা। এতিয়া আকৌ জানিলা ওখ কৰি দিবলৈ। এতিয়া মাতি